অসম এখন ইস্যু প্ৰধান ৰাজ্য। ইয়াত চৰকাৰৰ পৰা ছাত্ৰ সংগঠনলৈ সকলোৱে বছৰৰ ৩৬৫টা দিনেই ইস্যু বিচাৰি ফুৰে। আমি ইমানেই নিকৃষ্ট যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈও আমি এই ইস্যুৰ খেলখন খেলিবলৈ এৰা নাই। ছ'চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ এই ইস্যুটোক লৈ এতিয়া সকলোৱে নিজক জাহিৰ কৰাত ব্যস্ত। জুবিনদাৰ মৃত্যুৰ পিছত যিবোৰ কথাকাণ্ড ঘটি আছে সেইবোৰ জুবিনদাই বেয়া পাইছিল, কিন্তু আজি জুবিন গাৰ্গে বেয়া পোৱা কথাকাণ্ডবোৰে তেওঁক ন্যায় দিয়াৰ নামত সংঘটিত হৈছে। এয়া অসমীয়া জাতিটোৰ বাবে অতি দুৰ্ভাগ্যৰ কথা। মহান শিল্পীজনৰ ন্যায় বিচৰাৰ নামতেই এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক বোকা ছটিওৱা খেল। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা জাতিটোৰ বাবে আৰু কি হ'ব পাৰে। জুবিনদাক আমি ন্যায় দিবই লাগিব, অন্যথা সময়ে কেতিয়াও আমাক ক্ষমা নকৰে। ইয়াৰ লগতে জুবিনদাক ইস্যু বনাব খোজা সকলেও এটা কথা মনত ৰখা ভাল, সময়তকৈ ডাঙৰ বিচাৰক আৰু কোনো নাই। এই অপকৰ্মৰ বাবে সময়ে এই ৰাজনৈতিক বা অৰাজনৈতিক মানুহবোৰক কেতিয়াও ক্ষমা নকৰে। জুবিন গাৰ্গৰ মৃত্যুত আমি অকল এজন গায়কক হেৰুওৱা নাই, আমি হেৰুৱালো অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় মাত মতা এটা নিৰ্ভীক কণ্ঠ। মই এটা এনেকুৱা মানুহ যিটো বস্তুত ধৰোঁ তাক শেষ নকৰালৈকে নেৰোঁ কেতিয়াও। সেইটো বিজেপি চৰকাৰ হ'ব পাৰে, কংগ্ৰেছ চৰকাৰ হ'ব পাৰে, আই ডোণ্ট কেয়াৰ। ঘেণ্টা খাতিৰ নকৰোঁ, চিধা কথা। আমি হেৰুৱালো পৰিৱেশ ৰক্ষাৰ বাবে সদায় জাগ্ৰত এটা বিপ্লৱী কণ্ঠ, যি আৰু কোনোদিন গছ কটাৰ বাবে চৰকাৰক প্ৰশ্ন কৰিবলৈ নাহে। ডোণ্ট গ' ফৰ ইট। সেইটো বিজেপি চৰকাৰ হওক, কংগ্ৰেছ হওক, আই ডোণ্ট কেয়াৰ। কথাটো হ'ল আমি এইটো বিচৰা নাই। ইউ কেনট ডু ইট, ইউ কেনট ডু ইট। যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ। মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি ৫,০০০ গছ ৰুওঁ। আই চেলেঞ্জ, মোৰ লগত আহক। ইউ ডোণ্ট ডু ইট, আইল ডু এ ৰিভলিউশ্যন। দ্যাটছ ইট। বিপ্লৱ কৰিম। আজি আৰু ৰাজপথত কোনো আঘাতপ্ৰাপ্ত জন্তুক নতুন জীৱন দিবলৈ কোনো জুবিন গাৰ্গ জীয়াই থকা নাই। অসমৰ বহু দৰিদ্ৰ অসুস্থ লোকৰ সহায়ৰ হাত জুবিন গাৰ্গজনৰ নাই। বলি বিধানৰ বিৰুদ্ধে মাত মাতিবলৈও আৰু জুবিন গাৰ্গ নাই। কালি বোলে বলিউডৰ এক্টৰ গোবিন্দ দাহিয়ান মহ বলি দিছে। বলি কিয় লাগে? বলি নিজক দিয়া, বলি নিজক দিয়া, বলি নিজক দিয়া। এইটো শক্তিপীঠ হয়, কিন্তু কামাখ্যা মায়ে বলি নিবিচাৰে। এতিয়া আছে মাথো এটা বৃহৎ শূন্যতা। জুবিন গাৰ্গৰ দৰে গায়ক হয়তো আহি থকা দিনবোৰত বহু ওলাব, কিন্তু কোনো কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰে। ঠিক যিদৰে কোনেও কোনোদিন ডক্টৰ ভূপেন হাজৰিকাও হ'ব নোৱাৰে। জুবিন গাৰ্গৰ অকাল মৃত্যু কিদৰে হ'ল সেয়া তন্ন তন্নকৈ আমি জানিবই লাগিব। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই মৃত্যুৰ বাবে জগৰীয়া প্ৰতিজন লোকে ভাৰতীয় আইন অনুসৰি কঠোৰ শাস্তি পাবই লাগিব। কিন্তু জুবিন দাক যদি সঁচাকৈ ন্যায় দিব বিচাৰোঁ, তেনেহ'লে আমি জুবিন ফিলচফিকো জীয়াই ৰাখিব লাগিব। আমি বুজি পাব লাগিব জুবিন দাই কোৱা প্ৰতিটো কথাৰ অৰ্থ। তেওঁ কি কাৰণত কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আমি যদি সঁচাই জুবিন গাৰ্গক ন্যায় দিব বিচাৰোঁ, তেন্তে তেওঁৰ নামত ৰোৱা প্ৰতিজোপা গছ আমি ৰক্ষা কৰিব লাগিব। আমি যদি সঁচাকৈ জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰোঁ, তেন্তে অসমত সংস্কৃতিৰ বিপ্লৱ গঢ়ি তুলিব লাগিব। ইয়াৰ বিপৰীতে যদি জুবিন গাৰ্গক আমি অকল গীতৰ জগতখনৰ পৰিধিত আবদ্ধ কৰি ৰাখোঁ, তেনেহ'লে সেয়া হ'ব জুবিনৰ প্ৰতি কৰা বৃহৎ অন্যায়। জুবিন গাৰ্গ এজন ডেডিকেটেড ফিল্ম মেকাৰ আছিল। যদি চৰকাৰৰ সঁচাকৈ জুবিন গাৰ্গক অমৰ কৰাৰ মন, তেন্তে আজি কেইবছৰমান আগলৈ অসমত অতি সফলতাৰে অনুষ্ঠিত হোৱা গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলখন পুনৰুজ্জীৱিত কৰক। বহুদিন ধৰি বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱনৰ দুৱাৰখন মুকলি কৰক। চৰকাৰে অসমত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট মহোৎসৱ আৰু এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত মহোৎসৱ আৰম্ভ কৰক। জুবিন গাৰ্গৰ নামত অসমত প্ৰতিটো প্ৰান্তীয় অঞ্চলত
চৰকাৰে লাইব্ৰেৰী স্থাপন কৰক, জাতীয় দল সংগঠনবোৰে কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলক, অসমত বিশ্বমানৰ এটা সাহিত্যৰ মহোৎসৱ অনুষ্ঠিত হওক, ৰাজনৈতিক দলীয় সংকীৰ্ণতাৰ ঊৰ্ধত গৈ তাত প্ৰকৃত সাহিত্যিকে স্থান পাওক। সৰ্বোপৰি চৰকাৰ আৰু ৰাইজে অসমৰ প্ৰকৃতি ৰক্ষা কৰাৰ শপত লওক, যাতে জুবিনৰ সপোনৰ অসমখন প্ৰাণ পাই উঠে। জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰখাৰ বাবে কোনো কেম্পেইনৰ প্ৰয়োজন নাই, কোনো ৰাজনৈতিক দলীয় পতাকাৰ তলত থিয় হৈ শোভাযাত্ৰা কৰাৰো প্ৰয়োজন নাই। যদি সদিচ্ছা আছে তেনেহ'লে জুবিন ফিলচফিক অনুসৰণ কৰক, অসমৰ চিনেমা উদ্যোগক প্ৰাণ দিয়ক, অসমৰ সেউজীয়াবোৰ ধৰি ৰাখক। ইয়াৰ বিপৰীতে যদি জুবিন গাৰ্গ অহা বিধানসভা নিৰ্বাচনত এটা ইছ্যুত পৰিণত হয়, তেন্তে সেয়া হ'ব জুবিন গাৰ্গক কৰা সকলোতকৈ নিকৃষ্ট অপমান। ধন্যবাদ।